জিলাৰ চিডলি থানাৰ অন্তৰ্গত মুজাবাৰী পশ্চিম দেউলগুৰিত তালেব খানৰ ছোৱালী নিৰুদ্দেশ দেউতাকৰ ঘৰৰ পৰা স্বামীৰ ঘৰলৈ উভতি গৈ থকা অৱস্থাত নিৰুদ্দেশ হৈছে। চিৰাং জিলাৰ চিডলি থানাৰ অন্তৰ্গত মুজাবাৰী পশ্চিম দেউলগুৰিৰ তালেব খানৰ ছোৱালী যোৱা 11 তাৰিখত দেউতাকৰ ঘৰৰ পৰা ওলাই গৈছিল নিজ স্বামীৰ ঘৰলৈ, কিন্তু স্বামীৰ ঘৰ নোপোৱাৰ বাবে ছোৱালীজনীৰ দেউতাকৰ ঘৰত হাহাকাৰ লাগিল। বিভিন্ন ঠাইত বিচাৰ খোঁচাৰ কৰা হৈছে যদিও কোনো ধৰণৰ সংসূত্ৰ পোৱা নাই বুলি জানিবলৈ দিছে দুৰ্ভগীয়া পিতৃয়ে। কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা ছোৱালীজনীৰ সন্ধান পালে 8135096102 নাইবা 9101358645 এই ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়াল তথা গাঁওবাসীয়ে অনুৰোধ জনাইছে। মোৰ ছোৱালী মোৰ ঘৰত আহিছিল তাৰ স্বামীৰ ঘৰৰ পৰা। পিছত মই অৱতাই পঠাইছিলোঁ, মানে চাঁঠাইবাৰী যাই গাড়ীটো উঠাই দিছোঁ তাৰ স্বামীৰ ঘৰত যাব। তাৰপিছত অলপ টাইম পিছত মই ফোন কৰিছিলোঁ, ফোনত তাক লগ পাইছোঁ যে মই গৈ আছোঁ। পিছত 12টাৰ পিছৰ পৰা সেই মানুহজনীৰ ফোন নাই, বন্ধ হৈ আছে। বন্ধ হোৱাৰ পিছত মই মানে উদ্দেশ্য কৰি আছোঁ, মানুহ এতিয়ালৈকে পোৱা নাই। এই যে ৰাইজক মই কৈছোঁ, যদি কোনে বা সন্ধান পায় মোক যদি সন্ধান দিয়ে ভাল হ'ব। মোক যোৱা কিছুদিন আগত মোৰ খুৰাৰ ছোৱালী আৰু বৰপেটাত বিয়া কৰা, এইটো খুৰা ঘৰত আহিছে আলহী খাবলৈ। কিন্তু মানে বুধবাৰ দিনা, পৰহি বুধবাৰ দিনা তেখেতক আকৌ উভতাই গিৰিয়েকৰ ঘৰলৈ যোৱাৰ পথৰ পৰা মানুহজন তালৈকে গৈও পোৱা নাই, বৰ্তমান নিৰুদ্দেশ হৈ আছে, মোবাইলটোও চুইচ অফ। গতিকে সকলো মানুহক, ব্যক্তিক যিয়ে য'ত কোনোবাই যদি দেখা পায় আমাক জনালে আমি তাত গৈ খবৰ কৰিম। আপোনালোকে এজাহাৰ দাখিল কৰিছে নেকি? হয়, আমি পুলিচৰ তাত গৈছিলোঁ, মিচিং এণ্ট্ৰি এটা কৰিছোঁ। কিমান দিন ধৰি সন্ধানহীন হৈ আছে, নিৰুদ্দেশ হৈ আছে? যোৱা বুধবাৰ 12টাৰ পিছৰ পৰা। ক'লৈ যাবলৈ ধৰিছিল ছোৱালীজনী? গিৰিয়েকৰ ঘৰলৈ। ক'ত গিৰিয়েকৰ ঘৰ? বৰপেটা চেঙা।